অৰ্থনৈতিক পৰিকল্পনা কেনেকুৱা হ'ব লাগে, ভৱিষ্যতৰ অসমখন কেনেকুৱা অৰ্থনীতিৰে চলিলে অসমখন আচল অৰ্থত ধনী হ'ব আৰু প্ৰত্যেকজন মানুহ ধনী হ'ব, এই বিষয়টোৰ ওপৰত আলোচনা কৰিছিলোঁ। কিন্তু আমাৰ আজিৰ মূল থিমটো আছিলে যে অসমৰ সকলো আঞ্চলিক দলবিলাক একলগ হ'ব লাগে। মই আপোনালোকৰ জৰিয়তে সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোক সকলোৰে জৰিয়তে অনুৰোধ জনাইছোঁ যে অসমত ইমান এটা সৰু জাতি, এই জাতিটোৱে ইমান বেছি সৰু সৰু আঞ্চলিক দল জীয়াই ৰাখিব নোৱাৰে। গতিকে অসমত আঞ্চলিক দলসমূহক ঐক্যবদ্ধ কৰিবৰ কাৰণে মই আজি আমাৰ প্ৰতিষ্ঠা দিৱসৰ পৰা মই আপোনালোকক অনুৰোধ জনাইছোঁ। মই অনুৰোধ জনাইছোঁ যে অসমৰ যিমান আঞ্চলিক দল আছে, সেয়া ৰাইজৰ দল, সেয়া জাতীয় পৰিষদ, সেয়া আপোনাৰ অসম গণ পৰিষদ, সেয়া BPF, সেয়া UPPL, যিমানবিলাক আমাৰ আঞ্চলিক ৰাজনৈতিক দল আছে, সেই আৰু APHLC, যিমানবিলাক আঞ্চলিক ৰাজনৈতিক দল আছে, সকলো আঞ্চলিক ৰাজনৈতিক দল ঐক্যবদ্ধ হওক আৰু ঐক্যবদ্ধ হৈ আমি যাতে আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ। আপোনালোকে নিশ্চয় দেখিছে যে কংগ্ৰেছে কোনোপধ্যে বিজেপিক প্ৰতিহত কৰিব পৰা নাই। যদি কোনোবা ৰাজ্যত বিজেপিক প্ৰতিহত কৰিছে, তাৰ স্থানীয় শক্তিশালী আঞ্চলিক দলবিলাকেহে প্ৰতিহত কৰিব পাৰিছে। গতিকে মই এই মুহূৰ্তত আপোনালোকক সকলোকে ক'ব খুজিছোঁ, আজিও, আগতেও মোৰ এইটো আহ্বান আছিলে, আপোনালোকে নিশ্চয় জানে, আজিও আপোনালোকৰ প্ৰতি, অসমবাসী ৰাইজৰ প্ৰতি মোৰ আহ্বান যে অসমত আঞ্চলিক দলবিলাক ঐক্যবদ্ধ হ'ব লাগে আৰু আজিৰ আমাৰ জাতীয় যুৱ বাহিনীৰ প্ৰতিষ্ঠা দিৱসৰ পৰা আমি এই মেছেজটোকে